নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ জানুৱাৰী মাহৰ ৩ তাৰিখ আৰু পুহ মাহৰ ১৮ তাৰিখ শনিবাৰৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু। তাৰ লগে লগে জানি লওঁ আহক আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ কথা। আজি তিথি পূৰ্ণিমা, নক্ষত্ৰ আদ্ৰা নক্ষত্ৰ, যোগ বজ্ৰ যোগ, কৰণ বকৰণ, জন্মৰাশি মিথুন ৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব ৬:১৫ আৰু সূৰ্য অস্ত হ'ব ৪:৩৯। তেনেহ'লে আহক আজিৰ দিনটোৰ ৰাশিফল শীতান্ত আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশি জাতক জাতিকাসকলৰ আজি মাংগলিক কামত সফলতা লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঘৰত যদি আজি আপোনালোকে কিবা নতুনকৈ কাম আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। সেই কামৰ পৰা ভৱিষ্যতত আপোনালোকে ভাল সফলতা অৰ্জন কৰাও দেখিবলৈ আপোনালোকে নিশ্চয় পাব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। লগতে দাম্পত্য জীৱনত আপোনালোকৰ মৰম চেনেহ সৰ্বাধিক বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে ইমান অসুবিধা আপোনালোকে আজিৰ দিনটোত নাপাব। নতুন বন্ধুবৰ্গৰ সংগ সুখ দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব। নতুনকৈ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত যদি আজি আপোনালোকে আগভাগ ল'ব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে ল'ব পাৰিব। বিনিয়োগৰ ক্ষেত্ৰতো আপোনালোকে ইমান অসুবিধা দেখিবলৈ নাপাব। কৰ্মক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কিন্তু আজিৰ দিনটোত সমস্যা বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আগৰ চলি থকা সমস্যাবোৰ ইমান নাবাঢ়িব, কিন্তু নতুনকৈ কিবা নতুন সমস্যাই দেখা দিয়াৰ সম্ভাৱনাহে আপোনালোকৰ দেখিবলৈ পোৱা যাব। সন্তানৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ কাৰণে শুভ বুলি মনা যায়। প্ৰেমৰ ক্ষেত্ৰত সংগ সুখ লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব। দূৰ ভ্ৰমণ যদি আজি আপোনালোকে খেল ধেমালিৰ কাৰণে কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব আজিৰ দিনটো আপোনালোকৰ। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত পৰাপক্ষত আজি আপোনালোকে অকণমান মনোযোগ দিয়াটো দৰকাৰ আৰু বিদ্যাৰ কাৰণে আপোনালোকে আজি যদি অকণমান মনোযোগ দিয়ে তেতিয়াহ'লে সামাজিক ক্ষেত্ৰত সুসন্মান অৰ্জন কৰিবলৈও সক্ষম হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান বেয়া দেখিবলৈ পোৱা নাযাব আজিৰ দিনটো আপোনালোকৰ। শিক্ষাগুৰুসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত গতানুগতিক হিচাপে আপোনালোকে পাৰ কৰিব পাৰিব। কোনো ভাল দিশৰ পৰা আপোনালোকৰ ঘৰলৈ এটা ভাল খবৰ অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। ৰৈ থকা কিছুমান কামত আপোনালোকে সফলতা অৰ্জনো কৰিব পাৰিব বা পাবলগীয়া ধন আপোনালোকে আজি লাভ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ যদি যান বাহন আপোনালোকে ক্ৰয় কৰিব আজিৰ দিনত বিচাৰে তেনেহ'লে পাৰিব, কিন্তু সেই যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা ল'ব লাগিব। শত্ৰুৰ পৰাক্ৰম কিন্তু আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে। তাৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰখাটো অত্যন্তভাৱে দৰকাৰ। যদি সেইবোৰ ক্ষেত্ৰত আপোনালোকে অকণমান লক্ষ্য ৰাখে তেনেহ'লে আজিৰ দিনটোৰ কোনো লোকে আপোনালোকক বেছিকৈ বা কোনো প্ৰকাৰে আপোনালোকক ক্ষতি কৰিব নোৱাৰিব। সাহস বৃদ্ধি পাবলৈ ধৰিব আৰু কৰ্মদক্ষতা আজি আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পিতৃ মাতৃ স্বাস্থ্য মধ্যম হিচাপে পাৰ কৰিব পাৰিব। নিবনুৱাসকলৰ সমস্যা কিছু পৰিমাণে পাতল হোৱা দেখিবলৈ পোৱা যাব পাৰে বা মানসিক চাপ আজি আপোনালোকৰ কিছু পৰিমাণে দূৰ হৈ পৰিবলৈ ধৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণেও মধ্যম হিচাপে পাৰ কৰিব পৰা দেখিবলৈ আপোনালোকে নিশ্চয় আজিৰ দিনটোত পাব। ইয়াৰ পিছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশি জাতক জাতিকাসকলৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব আজিৰ দিনটোৰ আপোনালোকৰ। ঘৰুৱা পৰিৱেশ আপোনালোকৰ সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব আৰু ঘৰত নতুন আলহীৰ আগমনৰ ফলত আপোনালোকৰ ঘৰত এক নতুন পৰিৱেশ বিৰাজ হ'বলৈ ধৰা দেখিবলৈ পোৱা যাব। ঘৰৰ মানুহৰ মাজত আন্তৰিকতাও আজি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ আপোনালোকে নিশ্চয় পাব। মাটি বাৰীৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। প্ৰশাসনিক বিষয়াসকলৰ আজিৰ কিন্তু আপোনালোকৰ দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে।
ঘৰুৱা ক্ষেত্ৰত কোনো অতিথি আলহীয়ে আপোনালোকৰ মন আনন্দিত কৰি তুলিব পাৰে। অচিনাকি ব্যক্তিৰ পৰাও আজি আপোনালোকে সহায় সহযোগিতা লাভ কৰিব পৰা দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ ক্ষেত্ৰত মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যাব। নিবনুৱাসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। পিতৃ মাতৃৰ স্বাস্থ্য মধ্যম হিচাপে পাৰ হ'ব যদিও মাতৃৰ স্বাস্থ্যৰ প্ৰতি আজি আপোনালোকে যিমান পাৰে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক। সামাজিক ক্ষেত্ৰত খ্যাতি লাভ বৃদ্ধি দেখিবলৈ পোৱা যাব আৰু ৰাজহুৱা কামৰ বাবে আপোনালোকৰ জীৱনলৈ নামি আহিব পাৰে বা আপোনালোকৰ দিনটোৰ কাৰণে দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। চাকৰিয়ালসকলৰ কাৰণে ইমান অসুবিধা আপোনালোকৰ আজি দেখিবলৈ পোৱা নাযাব। নতুনকৈ যদি কিবা যান বাহন আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। চাকৰিয়ালসকলৰ কাৰণে দায়িত্ব বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব আপোনালোকে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়িক ক্ষেত্ৰত অকণমান আজি মনোযোগ দিয়াটো উচিত। যদি অকণমান মনোযোগ দিয়ে তেনেহ'লে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ ইমান অসুবিধা নাপাব। যদি মনোযোগ নিদিয়ে কিন্তু লোকচানৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনালোকৰ সুফল সম্ভাৱনা দেখিবলৈ পোৱা যাব আৰু দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ মন আনন্দিত হৈ থাকিব পাৰে। সন্তানৰ গতানুগতিক হিচাপে পাৰ হ'ব কিন্তু সন্তানৰ স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰখাটো বেয়া নহ'ব। প্ৰেমৰ ক্ষেত্ৰত শুভই বুলি ক'ব পৰা যায় আজিৰ দিনটো। পুৰণি প্ৰেম ঘূৰি অহাৰ সম্ভাৱনাও আজিৰ দিনটোত আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণ কৰিব বিচাৰিলে নিঃসন্দেহে ভ্ৰমণ কৰিব পাৰিব বা সুন্দৰভাৱে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত শুভ হ'ব বা অগ্ৰগতি লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুনকৈ যদি কিবা কাম আপোনালোকে আৰম্ভ কৰিব বিচাৰে তেনেহ'লে আজিৰ দিনটোত সুন্দৰভাৱে পাৰিব। ঘৰুৱা পৰিৱেশত আজি অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব বা আপোনালোকৰ ঘৰত আজি সুখ শান্তি বিৰাজ হ'বলৈ ধৰা দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণ কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। শত্ৰুৰ পৰা আপোনালোকৰ একো ক্ষতি নহ'ব বৰঞ্চ শত্ৰুৰ পৰাক্ৰম আপোনালোকৰ কমি অহা দেখিবলৈ পাব। পৰিয়াল বা সহকৰ্মীৰ লগত থাকোঁতে ভাল সহযোগ লাভ কৰিব পাৰিব আপোনালোকে। কিবা যদি ভৱিষ্যতৰ কাৰণে আজি আপোনালোকে কিবা গুৰুত্বপূৰ্ণ কাম কৰিব বিচাৰে তেনেহ'লেও কৰিব পাৰিব। মাংগলিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব আৰু নতুনকৈ যদি কিবা শিল্পীৰ ক্ষেত্ৰত আপোনালোকে যোগদান কৰিব বিচাৰে তেনেহ'লেও আজিৰ দিনটো আপোনালোকৰ কাৰণে শুভ বুলি ক'ব পৰা যায়। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব বা মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোত কিছু উৎসাহ লাভ কৰিব পৰা দেখিবলৈ পোৱা যাব। আজিৰ দিনটোত যদি কোনো মন্দিৰলৈ আপোনালোকে যাব বিচাৰে তেনেহ'লে নিঃসন্দেহে মন্দিৰলৈ যাব পাৰিব আৰু তাত যদি কিবা দান কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে দান দক্ষিণা কৰিব পাৰিব। ইয়াৰ পিছত আহিছোঁ আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব আজিৰ দিনটোত। উপাৰ্জনৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতেই হওক বা কৰ্মক্ষেত্ৰতেই হওক উপাৰ্জনৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। আপুনি সোনকালে কিবা কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব আজিৰ দিনটোত। বহু বেছি পৰিমাণে আপোনালোকৰ ঘৰত ধন লাভৰ সম্ভাৱনা দেখিবলৈ পাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ সন্মান লাভ হ'বলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকে ভাল অৰ্থ উপাৰ্জন কৰিব পাৰিব আৰু সেই অৰ্থ আজিৰ দিনত আপোনালোকে জমাও কৰিব পাৰিব। কিবা নতুন কাম যদি আপোনালোকে আজিৰ দিনত হাতত ল'ব বিচাৰে পাৰিব। ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ সম্পত্তি লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পাবলগীয়া কিছুমান দায়িত্ব আজি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত যদি আজি আপোনালোকে নতুনকৈ বিনিয়োগ কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। পাবলগীয়া ধাৰ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা। শৰীৰৰ প্ৰতি কিন্তু আজি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে যাৰ ফলত আপোনালোকৰ বহু বেছি অশান্তিদায়ক হৈ পৰিব পাৰে। সেইকাৰণে স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিবলৈ আজিৰ দিনটোত লক্ষ্য ৰাখিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে চিন্তা বৃদ্ধি পাব পাৰে। নতুনকৈ যদি আজিৰ দিনত আপোনালোকে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ব বিচাৰে তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ কাৰণে ইমান অসুবিধা নহ'ব বা অসুবিধাদায়ক নহ'ব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকে বিফলতাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে।
নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ শুভ বুলি ক'ব পৰা যায়। কিবা নতুন কামৰ কাৰণে যদি আজিৰ দিনত আপোনালোকে আবেদন কৰিব বিচাৰে কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকে ভৱিষ্যতত ভাল ফল অৰ্জন কৰিবলৈ সক্ষম হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ মধ্যম দেখিবলৈ পোৱা যায়। বিদ্যাৰ ক্ষেত্ৰত অকণমান যদি আপোনালোকে মনোযোগ দিয়ে ইমান আপোনালোকৰ বেয়া নহ'ব। ওচৰ চুবুৰীয়াৰ লগত গতানুগতিক হিচাপে আপোনালোকে পাৰ কৰিব পাৰিব আৰু লগতে ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আপোনালোকৰ দ্ৰব্য লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। দূৰ ভ্ৰমণৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকে বিশেষকৈ সাৱধানতা অৱলম্বন কৰিব। অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনাও আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত কথা বতৰা কওঁতে অলপ চাই বুজি কথা বতৰা ক'ব লাগিব, নহ'লে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ হতাশা আহি পৰিব পাৰে। সেইকাৰণে এই ক্ষেত্ৰত আপোনালোকে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব। সন্তানৰ মধ্যম হিচাপে পাৰ হ'ব। কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে খুব সুন্দৰ দিন বুলি ক'ব পৰা যায় আৰু পৰিকল্পিতভাৱে যিকোনো কাম আপোনালোকে আজিৰ দিনটোত কৰিলে কৰ্মক্ষেত্ৰত সুফল লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও আপোনালোকৰ ভাল অৰ্থ লাভৰ প্ৰবল যোগ আজি দেখিবলৈ পাব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব আৰু লগতে দাম্পত্য জীৱনত আজি আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। গাখীৰ ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণে অৰ্থহানিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে এনে লোকসকলে কিছু সাৱধানতাৰ অৱলম্বন কৰি বা পইচাক আপোনালোকে কিছু নিয়ন্ত্ৰণ কৰি চলিব লাগিব, নহ'লে আপোনালোকৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। প্ৰশাসনিক বিষয়াসকলৰ ইমান অসুবিধা আজি দেখিবলৈ নাপাব। ঘৰুৱা পৰিৱেশ আজি আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব পাৰে। তথাপিও ঘৰুৱা পৰিৱেশত যাতে কোনো লোকে আহি অশান্তি কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। ইয়াৰ পিছত আহিছে আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি কৰ্মৰ দিশ সলনি হৈ পৰা দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকৰ কষ্ট বৃদ্ধিৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব। কিন্তু ইয়াৰ ফলত আপোনালোকৰ ভৱিষ্যতত কিবা এটা লাভ হোৱাৰ সম্ভাৱনাও কিন্তু দেখিবলৈ পোৱা যায়। সত্যৰ দিশৰ পৰা আপোনালোকৰ ঘৰলৈ সফলতাৰ যুগ নামি অহা দেখিবলৈ আপোনালোকে নিশ্চয় লাভ কৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে সৰু সুৰা কথাতে যাতে বন্ধুবৰ্গৰ লগত তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ পৰিব লগা নহয় তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। দাম্পত্যৰ ক্ষেত্ৰত সৰু সুৰা কণ্ডল সৃষ্টি হ'লেও ইমান চিন্তাৰ আজিৰ দিনটোত কাৰণ নাই। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। ব্যৱসায়ত আজি আপোনালোকে ভবা ধৰণে উন্নতি কৰিব নোৱাৰিব পাৰে। তথাপিও ইমান চিন্তাৰ কাৰণ নাই বুলিও ক'ব পৰা যায়। অবান্তিক খৰচৰ মাত্ৰা কিন্তু আজিৰ দিনত আপোনালোকৰ কম হোৱা দেখিবলৈ পোৱা যাব। সন্তানৰ মধ্যম হিচাপে পাৰ হ'ব যদিও সন্তানৰ কিছু কৰ্মত আপোনালোকৰ ঘৰৰ পৰিৱেশ উন্নত হৈ পৰা বা ঘৰত আনন্দ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা আপোনালোকে যাব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকৰ শুভ হ'ব। ধৰ্মীয় ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকে সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। দূৰ ভ্ৰমণৰ প্ৰবল যোগ আছে। যদি দূৰ ভ্ৰমণ আজি আপোনালোকে কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আপোনালোকে কৰিব পাৰিব। নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। ভবা ধৰণে আজিৰ দিনটো আপোনালোকৰ পাৰ নহ'ব পাৰে, তথাপিও গতানুগতিক হিচাপে কিন্তু সুন্দৰভাৱে আপোনালোকৰ দিনটো পাৰ হোৱা দেখিবলৈ পোৱা যাব। বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত অকণমান মনোযোগ দিয়াটো অত্যন্ত দৰকাৰ। আজি যদি অকণমান আপোনালোকে বিশেষভাৱে মনোযোগ দিয়ে তেনেহ'লে ইয়াৰ ফলত আপোনালোকে বহু বেছি ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ অৰ্থ হ'ল যে আজি আপোনালোকে অকণমান কষ্ট কৰিলেই বেছি ভাল ফল লাভ কৰিবলৈও সক্ষম হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলে সামাজিক ক্ষেত্ৰত কথা বতৰা কওঁতে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লেও ইমান সোনকালে আপোনালোকে জড়িত হ'ব পাৰিব বা সুন্দৰভাৱে আপোনালোকে জড়িত হ'ব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত ঘৰৰ মানুহে বহু পৰিমাণে আপোনালোকক সহায় সহযোগিতাও কৰা আজিৰ দিনত আপোনালোকে দেখিবলৈ পাব। ঘৰুৱা পৰিৱেশত অকণমান চকু ৰাখিব লাগিব। ভাই ভনী বা ককাই ভাইৰ মাজত যাতে সৰু সুৰা কথাতে কণ্ডল সৃষ্টি নহয় তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব।
পিতৃ মাতৃৰ স্বাস্থ্য অনুকূল দেখিবলৈ পোৱা যাব আগৰ কেইদিনৰ তুলনাত। বিয়া বাৰুৰ ক্ষেত্ৰৰ কাৰণে যদি আগভাগ আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। গাৰ বিষ বেদনাই কিছু কষ্ট দিব পাৰে আজি আপোনালোকক, সেইকাৰণে স্বাস্থ্যৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰখাটো দৰকাৰ। পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষভাৱে আজি আপোনালোকে অকণমান মনোযোগ দিয়ক। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ কৰ্মবোজা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব আৰু মত দিশ বা সলনি হৈ পৰাৰ সম্ভাৱনাও আপোনালোকৰ দেখিবলৈ পোৱা যাব। লগতে ক'ব লাগিব যে সহকৰ্মীৰ লগত সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ নপৰে তাৰ প্ৰতি আজি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব আৰু মনে বিচৰা ধৰণে আজি আপোনালোকে ভাল ফল লাভ কৰিব পৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব। আজিৰ দিনটোত যদি আপোনালোকে কোনো দৰিদ্ৰ মানুহক কিবা সাধ্য অনুসাৰী দান দক্ষিণা কৰিব বিচাৰে তেনেহ'লে আপোনালোকে নিশ্চয় কৰক। ইয়াৰ পিছত আহিছোঁ আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ নতুন ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ হৈ পৰিব। সেইকাৰণে নতুন ব্যৱসায়ত আজি আপোনালোকে বিশেষকৈ লক্ষ্য ৰখা বা চকু দিয়াটো অত্যন্ত দৰকাৰ। নতুনকৈ যদি আপোনালোকে যান বাহনো আজিৰ দিনটোত ক্ৰয় কৰিব বিচাৰে তেনেহ'লে পাৰিব। বন্ধুবৰ্গৰ সহায় সহযোগিতাও এই ক্ষেত্ৰত আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পাব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব, কিন্তু ৰাজহুৱা কামত আপোনালোকৰ দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ কিছু ঘৰত সময় দিবলৈ সক্ষম হ'ব বা ঘৰুৱা পৰিৱেশত আজি আপোনালোকে অকণমান সময় দিব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে লগতে ক'ব লাগিব যে আজিৰ দিনটোৰ মনটো কিছু উৎকণ্ঠা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পাবলগীয়া ধন পোৱাৰ ক্ষেত্ৰত আজি আপোনালোকে কিছু কষ্ট কৰিব লাগিব বা অকণমান আপোনালোকে চেষ্টা কৰিব লাগিব, তেতিয়াহে আপোনালোকে পোৱাৰ সম্ভাৱনা আছে, কিন্তু পাব যে তাত কিছু নিশ্চিত আপোনালোক নহ'ব। সামাজিক ক্ষেত্ৰত যদি আপোনালোকে কাৰোবাক সহায় কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটো সুন্দৰভাৱে সহায় কৰিব পাৰিব। ঠিকাঠুকলি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও দিনটোৰ শেষৰ ফাললৈ আপোনালোকৰ ঘৰলৈ এটা ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। মনৰ দৃঢ়তা লাহে লাহে আজিৰ দিনটোত আপোনালোকৰ হ্ৰাস পাবলৈ ধৰিব পাৰে, যাৰ ফলত আপোনালোকৰ হাতৰ পৰা যাতে ভাল সুযোগ হেৰাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। নিবনুৱাসকলৰ সমস্যা বৃদ্ধি পাব পাৰে বা আপোনালোকৰ মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা আজিৰ দিনত দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ স্বাস্থ্য মধ্যম হিচাপে পাৰ কৰিব পাৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে গতানুগতিক হিচাপে আজিৰ দিনটোৰ পাৰ হ'ব। নতুনকৈ যদি যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আপোনালোকে কৰিব বিচাৰে আজিৰ দিনত তেনেহ'লে খুব সাৱধানতা আপোনালোকে অৱলম্বন কৰি তাৰপিছত বা ভালদৰে আলোচনা কৰি তাৰপিছতহে আপোনালোকে সেই ব্যৱসায়ত হাত দিয়াটো উচিত হ'ব। ঘৰুৱা পৰিৱেশত ইমান অসুবিধা নাপাব, ঘৰত সুখ শান্তি দেখিবলৈ পোৱা যাব। মাটি বাৰীৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। প্ৰশাসনিক বিষয়াসকলৰ আজিৰ দিনটোৰ আপোনালোকৰ মন কিছু পৰিমাণে আনন্দিত হৈ পৰা দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে মংগলময় দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশত আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে আজি আপোনালোকে যি কৰ্ম কৰিব তাৰ প্ৰভাৱ আপোনালোকৰ ঘৰত দেখিবলৈ পোৱা যাব। ঘৰৰ ওপৰত আপোনালোকে যদি কিবা কাম কৰিব বিচাৰে বা ঘৰতে থাকি যদি আজি আপোনালোকে কিবা নতুনকৈ কাম আৰম্ভ কৰিব বিচাৰে তাত কিছু গুৰুত্বপূৰ্ণ ফল লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। দাম্পত্যৰ ক্ষেত্ৰত আজি শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত বা দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে নতুন নতুন সুযোগ সুবিধা আজি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সন্তানৰ মধ্যম হ'ব, প্ৰেমৰ ক্ষেত্ৰত মধ্যম হ'ব, খেল ধেমালিৰ ক্ষেত্ৰতো আজিৰ দিনটো আপোনালোকৰ মধ্যম হিচাপেই পাৰ হ'ব। ভ্ৰমণৰ ক্ষেত্ৰতো আজি মধ্যম বুলি ক'ব পৰা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত আজিৰ দিনটোৰ শুভ হিচাপে পাৰ হ'ব। বিদ্যাৰ ক্ষেত্ৰত বা বিদ্যাৰ ফালৰ পৰা আজি আপোনালোকে ভাল ফল দেখুৱাব পাৰিব আৰু লগতে বিদ্যাৰ কাৰণে আজি আপোনালোকে কিছু ক্ষেত্ৰত উপকৃতও লাভ কৰা দেখিবলৈ পোৱা যাব। আগত যদি আপোনালোকে কিবা কাম কৰি থৈছিল সেই কামৰ আজি আপোনালোকে ফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত আহিছোঁ আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ মাংগলিক কিছুমান কামত যোগদান কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কিছু ক্ষেত্ৰত আপোনালোক আজি ব্যস্ত হৈ পৰিবলগীয়া হ'ব পাৰে ঘৰুৱা কিছুমান কামত। দাম্পত্যৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বিশ্বাসঘাতকতা বন্ধুৱে যাতে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব নোৱাৰে
তাৰ প্ৰতি লক্ষ্য ৰাখিব। ইয়াৰ বাহিৰেও কোনো বন্ধুবৰ্গই যাতে অবাবত অৰ্থ ব্যয় কৰিব আপোনাৰ পৰা নোৱাৰে তাৰ প্ৰতিও অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। আৰ্থিক ক্ষেত্ৰত উন্নত আছে যদিও অবান্তিক খৰচৰ মাত্ৰা আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে। তাক নিয়ন্ত্ৰণ কৰিবলৈ অকণমান আপোনালোকে লক্ষ্য ৰাখিব। কৰ্মক্ষেত্ৰত নতুন নতুন আপোনালোকে সিদ্ধান্ত লাভ কৰিব পাৰিব বা নতুন সিদ্ধান্ত আজি আপোনালোকে ল'ব পাৰিব আৰু কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ নিজৰ প্ৰতিভাও দেখুৱাব পাৰিব। সন্তানক লৈ চিন্তিত হৈ পৰিব পাৰে নাইবা সন্তানৰ কিছু কৰ্মই আপোনালোকক দুখ দিব পাৰে। ইয়াৰ বাহিৰেও সন্তানৰ কিছুমান কামে আপোনালোকক আনৰ পৰা কথা শুনিবলগীয়াও কৰি তুলিব পাৰে। ধৰ্মীয় ক্ষেত্ৰত মধ্যম হিচাপে পাৰ হ'ব। প্ৰেমত হতাশাৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে। সেইকাৰণে আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণভাৱে খুব সাৱধানেৰে পাৰ কৰিবলৈ প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে অলপ লক্ষ্য ৰাখিব। ভ্ৰমণ কৰিব বিচাৰিলে নিঃসন্দেহে ভ্ৰমণ কৰিব পাৰিব আপোনালোকে। দূৰ ভ্ৰমণৰ প্ৰবল যোগ আজি আপোনালোকৰ আছে বা দূৰ ভ্ৰমণ যদি আপোনালোকে আজি কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। বিদ্যাৰ ক্ষেত্ৰত মধ্যম হ'ব। শিক্ষাগুৰুসকলৰ কাৰণেও আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। নিবনুৱাসকলৰ কাৰণে আজি কিবা এটা ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পাব নাইবা নিবনুৱাসকলে যদি আজি কিবা চাকৰি বাকৰিৰ কাৰণে আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ বহু শুভ হ'ব বুলি ক'ব পৰা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আজিৰ দিনটোত আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে জড়িত হ'ব পাৰিব। কিবা কামত আজি আপোনালোকে নিয়োজিত হৈ ব্যস্ত হৈ পৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। পোহনীয়া জীৱ জন্তুৰ ঘৰত আজি আপোনালোকৰ হানি হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে পোহনীয়া জীৱ জন্তুৰ প্ৰতি আপোনালোকে নিশ্চয় লক্ষ্য ৰখাটো অত্যন্ত দৰকাৰ। ঘৰত মূল্যৱান সম্পদ যদি আজি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব বা ঘৰৰ যদি গাড়ীখন আজি আপোনালোকে বিক্ৰী কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে বিক্ৰী কৰিব পাৰিব। ৰৈ থকা কাম আপোনালোকৰ হোৱাৰ সম্ভাৱনা আছে যদিও পাবলগীয়া ধনহে আজি আপোনালোকৰ পোৱাৰ সম্ভাৱনা বেছি দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কাৰণে ইমান অসুবিধাদায়ক দেখিবলৈ পোৱা নাযাব। সত্যৰ পৰাক্ৰম কিন্তু আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে। কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। সামাজিক ক্ষেত্ৰত আজি আপোনালোকৰ মন মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। দুইজনৰ ভিতৰত কাৰোবাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখিব। কিন্তু আপোনাৰ স্বাস্থ্য আগৰ তুলনাত কিছু পৰিমাণে উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশত কোনো অচিনাকি ব্যক্তিয়ে সহায় সহযোগিতা কৰিব আপোনালোকক বা অচিনাকি ব্যক্তিৰ পৰা ভাল সহায় সহযোগিতা আজি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ঠিকা টুকলি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। ঘৰলৈ কিবা নতুনকৈ আজি আপোনালোকে বস্তু কিনিব বিচাৰিলে পাৰিব বা কিছুমান মূল্যৱান বস্তু যদি ঘৰলৈ আনিব বিচাৰে তেনেহ'লে আজি আপোনালোকে পাৰিব। ইয়াৰ পিছত আহিছে আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ দাম্পত্যৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যায়। দাম্পত্যৰ কাৰণে আজি আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ থাকিব আৰু লগতে ঘৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হ'ব। কিন্তু কিছুমান বন্ধুবৰ্গই আপোনালোকক কৰ্মক্ষেত্ৰত আজি সহায় সহযোগিতা কৰা দেখিবলৈ পাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। দৈনন্দিন কিছুমান কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলে সমস্যাৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পাব বা দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ জীৱনলৈ সমস্যা বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ শুভ দেখিবলৈ পোৱা যায়। ধৰ্মীয় ক্ষেত্ৰত আজি আপোনালোকে চিন্তিত হৈ পৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে বা সম্ভাৱনা আছে বুলি ক'ব পৰা যায়। প্ৰেমৰ ক্ষেত্ৰত মধ্যম হিচাপে পাৰ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি বিশেষকৈ আজি লক্ষ্য ৰাখিব লাগিব। কাৰণ আপোনালোকে ভৰিত বা মূৰত আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সেইকাৰণে এই ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোৰ খুব সাৱধানেৰে পাৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। ভ্ৰমণৰ ক্ষেত্ৰত মধ্যম বুলি ক'ব পৰা যায়। ছুটি ভ্ৰমণৰ ফলত আপোনালোকৰ দ্ৰব্য লাভ হ'বলৈ ধৰিব। ওচৰ চুবুৰীয়াৰ লগত আজিৰ দিনটোৰ ইমান বেয়া দেখিবলৈ পোৱা নাযাব। ওচৰ চুবুৰীয়াৰ লগত সময় অতিবাহিত কৰিও আনন্দিত অনুভৱ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায় আপোনালোকৰ। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পাব আৰু বিদ্যাৰ কাৰণে দূৰভ্ৰমণ কৰিবলগীয়াও হ'ব পাৰে আজি আপোনালোকৰ। শিক্ষাগুৰুসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মক্ষেত্ৰত
বা কৰ্মক্ষেত্ৰত যোগদান কৰাৰ যোগ দেখিবলৈ পোৱা যায় চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক কৰ্মক্ষেত্ৰত আজি আপোনালোকে যোগদান যদি কৰিব বিচাৰে তেনেহ'লে নিঃসন্দেহে পাৰিব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হোৱা লোকসকলৰ কাৰণে মধ্যম হিচাপে আজিৰ দিনটোৰ পাৰ কৰিব পাৰিব কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো গুৰুস্থানীয় ব্যক্তিয়ে তুলা ৰাশি জাতক জাতিকাসকলক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব প্ৰশাসনিক বিষয়াসকলৰ আজি দূৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যায় আৰু দূৰ ভ্ৰমণৰ ফলত আপোনালোকৰ মনৰ চাপ কিছু পৰিমাণে পাতল হোৱাও দেখিবলৈ পোৱা যাব শৰীৰৰ প্ৰতি কিন্তু আজি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে বা কিছুমান কামৰ ফলত আপোনালোকৰ গাৰ বিষ বেদনাই কষ্ট দিব পাৰে আজি আপোনালোকক সেইকাৰণে এই ক্ষেত্ৰত বিশেষকৈ আজি আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব ঘৰুৱা দিশত আজি আপোনালোকৰ ইমান অসুবিধাদায়ক দেখিবলৈ পোৱা নাযাব তথাপিও ভাই ভনীৰ মাজত যাতে সৰু সুৰা কথাতে কণ্ডল নহয় তাৰো প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব বিয়া বাৰুৰ কাৰণে যদি কিবা ক্ষেত্ৰত আজি আপোনালোকে আগভাগ ল'ব বিচাৰে তেনেহ'লে আজি পাৰিব বা আজিৰ দিনটো আপোনালোকৰ কাৰণে বহু বেছি শুভ বুলি ক'ব পৰা যায় কিছুমান মাংগলিক কামত যোগদান কৰাৰ সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যাব ঘৰত যদি কিবা মূল্যৱান সম্পদ আজি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে নিঃসন্দেহে পাৰিব বা আজি যদি আপোনালোকে যান বাহনো ক্ৰয় কৰিব বিচাৰে সুন্দৰভাৱে যান বাহন ক্ৰয় কৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা পাব যদিও সেই সুযোগ সুবিধা সকলো ধৰণৰ সুযোগ সুবিধা যাতে আপোনালোকে ল'ব পাৰে তাৰ প্ৰতি আপোনালোক অলপ আগ্ৰহী হৈ থাকিব আৰু নিজকে অলপ সচেতন কৰি ৰাখিবলৈ চেষ্টা কৰাটো আজিৰ দিনত আপোনালোকৰ কাৰণে শুভ বুলি ক'ব পৰা যায় শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায় ইয়াৰ পিছত আহিছে আমি বৃশ্চিক ৰাশিলৈ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সুন্দৰভাৱে আপোনালোকে পাৰ কৰিব পাৰিব আজিৰ দিনত যদি কিবা নতুনকৈ কাম আৰম্ভ কৰা আপোনালোকে কৰিব বিচাৰে তেনেহ'লে নিঃসন্দেহে পাৰিব ঠিকাটুকলি কৰা লোকসকলৰ কাৰণেও আজিৰ দিনটো গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে আজিৰ দিনটো আপোনালোকৰ শুভ হ'ব কাৰণ আজিৰ দিনত আপোনালোকৰ ঘৰলৈ কিবা এটা ভাল খবৰ অহাৰ বা ভাল যোগ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাবলগীয়া ধন আদায় কৰি সুন্দৰভাৱে আজি আপোনালোকে ল'ব পাৰিব ঘৰত যদি কিবা মাংগলিক অনুষ্ঠানো আজি আপোনালোকে অনুষ্ঠিত কৰিছে বা অনুষ্ঠিত কৰিব বিচাৰিছে তেনেহ'লে সেই অনুষ্ঠান আপোনালোকৰ সুচাৰুভাৱে পাৰ হৈ যোৱা দেখিবলৈ পোৱা যাব শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব আৰু শত্ৰুৱে কোনো ধৰণে আজি আপোনালোকক ক্ষতি কৰিব নোৱাৰিব আনক সহায় কৰিবলৈ গৈ যাতে বিপদৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ প্ৰতি কিন্তু আজি আপোনালোকে লক্ষ্য ৰাখিব লাগিব সেইকাৰণে আনক সহায় কৰাৰ আগতেই নিজৰ প্ৰতি অকণমান আগতেই চাই বুজি লৈ তাৰ পিছতহে বেলেগক সহায় কৰিবলৈ চেষ্টা কৰিব মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব আৰু মানসিক চাপ কিছু পৰিমাণে আজি আপোনালোকৰ পাতল হ'বলৈ ধৰা দেখিবলৈ পোৱা যাব কেতিয়াবা মনটো আজি আপোনালোকৰ আশাবাদী হৈ পৰিব পাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ পিতৃ মাতৃৰ স্বাস্থ্য উন্নত দেখিবলৈ পোৱা যাব নিবনুৱাসকলৰ সমস্যা কিছু পৰিমাণে পাতলিব হয়তো কিছু ক্ষেত্ৰত আজি আপোনালোকে সুফল দেখিবলৈ পাব যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে ব্যৱসায়ত আজি চকু ৰাখিব লাগিব যদি ব্যৱসায়ত চকু নাৰাখে তেনেহ'লে লোকচানৰ মাত্ৰা আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে নতুনকৈ যদি যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আজি আপোনালোকে আৰম্ভ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আজি আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব ঘৰুৱা ক্ষেত্ৰত আজি আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব ঘৰত সুখ শান্তি বৃদ্ধি পাব আত্মীয়ৰ কিছুমান ক্ষেত্ৰত আজি আপোনালোক আনন্দিত হৈ পৰিব আৰু ঘৰত আত্মীয় আগমনৰ ফলত ঘৰৰ পৰিৱেশ সুন্দৰ হৈ পৰা দেখিবলৈ পোৱা যাব প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় লগতে আজি আপোনালোকৰ ঘৰলৈ প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন দেখিবলৈ পোৱা যাব পাৰে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ কৰিব পাৰিব নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি জড়িত হ'ব বিচাৰে তেনেহ'লে ইমান অসুবিধা আজি আপোনালোকৰ দেখিবলৈ পোৱা নাযাব ৰাজনৈতিক ক্ষেত্ৰত সুফল লাভৰ সম্ভাৱনা আজিৰ দিনটোত সৰ্বাধিক দেখিবলৈ পোৱা যাব নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে কিছু ক্ষেত্ৰত আজি আপোনালোকে অকণমান উৎসাহ লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত অকণমান মনোযোগ দিয়াটো অত্যন্ত দৰকাৰ আৰু
শিক্ষাগুৰুসকলৰ কাৰণে শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পাব। ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। সৰু কথাতে যাতে ডাঙৰ বিবাদ সৃষ্টি নহয় তাৰ প্ৰতিও আজি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। দূৰ ভ্ৰমণৰ ফলত আজি আপোনালোকৰ দ্ৰব্য লাভ হ'বলৈ ধৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলে যদি আজি ভ্ৰমণ কৰিব বিচাৰে তেনেহ'লেও নিঃসন্দেহে ভ্ৰমণ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ মধ্যম বুলি ক'ব পৰা যায়। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব যদিও প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকে কিছু ক্ষেত্ৰত সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। সন্তানৰ কিছু কৰ্মই আপোনালোকক দুখ অনুভৱ কৰাব পাৰে। সেইকাৰণে সন্তানৰ স্বাস্থ্যৰ প্ৰতি লগতে সন্তানৰ কৰ্মৰ প্ৰতি আজি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলে নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ শুভ হ'ব। ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলেও পাৰিব আৰু আৰ্থিক ক্ষেত্ৰতো আজিৰ দিনটো আপোনালোকৰ উন্নত যোগ দেখিবলৈ পোৱা যাব। দাম্পত্যৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযায়। ইয়াৰ পিছত আহিছে আমি ধনুৰাশিলৈ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আমদানি বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আপোনালোকে ধন উপাৰ্জন কৰিব পাৰিব আৰু আপোনালোকৰ আমদানি আজি বৃদ্ধি পাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও সৰু সৰু যদি আজি আপোনালোকৰ ব্যৱসায় আছে তেনেহ'লে বা আজি আপোনালোকে যদি সৰু ব্যৱসায় কৰে তেনেহ'লে তাৰ পৰা বেছি ভাল ফল লাভ কৰিব পাৰিব বা যিসকল লোকে সৰু সৰু ব্যৱসায় কৰে তেওঁলোকে আজি বেছি ভাল ফল দেখুৱাব পাৰিব। কিবা যদি কাম আজি আপোনালোকে হাতত লয় সেই কাম সুচাৰুভাৱে কৰিব পাৰিব আৰু সেই কামৰ ফলত আপোনালোকৰ যশ বৃদ্ধি পাবলৈ ধৰিব। কিবা যদি চেষ্টা কৰি আছে কামটো কৰিব পৰা নাই তেনেহ'লে আজিয়ে আপোনালোকে সেই কামটো কৰিব পাৰিব। সেই কামটো কৰাৰ ক্ষেত্ৰত বন্ধুবৰ্গ বা কোনো আত্মীয়ৰ আজি আপোনালোকে সহায় ল'ব বিচাৰিলেও সুন্দৰভাৱে ল'ব পাৰিব। কোনো আত্মীয়ৰ কিছুমান কৰ্মত আপোনালোকে মন আনন্দিত কৰি তুলিব বা আপোনালোকক উৎসাহ যোগাব। পৰিয়ালৰ মাজত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। ভাবি গুণী ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে বিনিয়োগ কৰিবলৈ চেষ্টা কৰাটো উচিত। পৰাপক্ষত আজি আপোনালোকে কাৰোবাক ধাৰ দিয়াৰ ক্ষেত্ৰতো খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। ধনুৰাশিৰ জাতক জাতিকাসকলে কিছুমান কৰ্মক্ষেত্ৰত কোনো ঘৰৰ লোকৰ পৰা সহযোগিতা লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। কিবা ব্যৱসায়িক বাণিজ্য যদি নতুনকৈ আৰম্ভ আজি আপোনালোকে কৰিব বিচাৰে সেই ক্ষেত্ৰত আজি আপোনালোকে অকণমান চকু ৰাখিব লাগিব বা আত্মীয়ৰ লগত অকণমান আপোনালোকে কথা বতৰা পাতি ভালদৰে আলোচনা কৰিব লাগিব। দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ ইমান অসুবিধাদায়ক বুলি ক'ব পৰা নাযায়। সন্তানৰ কাৰণে শুভ দেখিবলৈ পোৱা যায় দিনটো। ধৰ্মীয় ক্ষেত্ৰত শুভ হিচাপে পাৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত কিন্তু আজি আপোনালোকৰ চিন্তা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। ভ্ৰমণ যদি কৰিব বিচাৰে কৰিব পাৰিব কিন্তু দূৰ ভ্ৰমণৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। যদি আজি আপোনালোকৰ দূৰ ভ্ৰমণৰ কিবা কাম আছে বা দূৰ ভ্ৰমণ কৰিবলগীয়া যদি যোগ আছে তেনেহ'লে আজি আপোনালোকে কৰিব পাৰিব কিন্তু সেই ক্ষেত্ৰত কিছুমান কামৰ পৰা আপোনালোকে বাছি চলিব লাগিব বা সাৱধানতা অৱলম্বন কৰিব লাগিব। অচিনাকি ব্যক্তিৰ পৰা যিমান দূৰত্ব বজাই ৰাখিব আজিৰ দিনটোৰ কাৰণে আপোনালোকৰ সিমান ভাল হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। কিন্তু ৰাজনৈতিক ক্ষেত্ৰত কথা কওঁতে অলপ সংযম হ'ব লাগিব। বিশেষকৈ সামাজিক ক্ষেত্ৰত কথা কওঁতে সংযম নহ'লে সামাজিক ক্ষেত্ৰত আজি আপোনালোকৰ মান সন্মান হানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঘৰত নতুনকৈ পোহনীয়া জীৱ জন্তুৰ আগমনৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে পাৰিব বা আজি আপোনালোকে যদি ঘৰত নতুনকৈ যান বাহন কিনিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে কিনিব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে ইমান অসুবিধা আজিৰ দিনটোত দেখিবলৈ পোৱা নাযায়। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব তথাপিও একেবাৰে নিশ্চিত নহ'ব। অলপ নিজকে বচাই চলি দিনটো চলিলে সুন্দৰভাৱে পাৰ কৰিব পাৰিব। ঠিকা টুকলি কৰা লোকসকলৰ কাৰণেও মধ্যম হিচাপে আজিৰ দিনটোৰ পাৰ হ'ব। যুটীয়াভাৱে কৰা কিছুমান কামত আজি আপোনালোকে ভাল ফল দেখুৱাব পাৰিব বা সফলতা অৰ্জন কৰিব পাৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত যদি কিবা কাৰণত আজি আপোনালোকে আগভাগ ল'ব বিচাৰে বা কিবা কথাত যদি আগুৱাব বিচাৰে তেনেহ'লে আজিৰ দিনটোত আপোনালোকে পাৰিব।
ঘৰুৱা পৰিৱেশত অকণমান চকু ৰখাটো আজিৰ দিনটোৰ কাৰণে আপোনালোকৰ বেয়া নহয়। ঘৰুৱা পৰিৱেশত যাতে কোনো লোকে আহি অশান্তি কৰিব নোৱাৰে বা ঘৰৰ বাহিৰৰ মানুহে যাতে ঘৰুৱা পৰিৱেশ আহি বিনষ্ট কৰিব নোৱাৰে, তাৰ প্ৰতি আপোনালোকে আজিৰ দিনত বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। ইয়াৰ পিছত আহিছে আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। আজিৰ দিনটো ইমান ভাল বুলিও ক'ব পৰা নাযায় আৰু আজিৰ দিনটো ইমান বেয়া বুলিও ক'ব পৰা নাযায়। আজিৰ দিনটোৰ গতানুগতিক হিচাপে আপোনালোকৰ পাৰ হ'ব। কৰ্মক্ষেত্ৰত আজি মধ্যম হিচাপে পাৰ হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আজিৰ দিনটো আপোনালোকৰ মধ্যম হিচাপেই পাৰ হোৱা দেখিবলৈ পাব। ব্যৱসায়ত বিনিয়োগ কৰিবলৈ যদি আপোনালোকৰ ইচ্ছা আছে বা বিনিয়োগ কৰিব যদি আপোনালোকে বিচাৰে, তেনেহ'লে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। অবান্তিক খৰচৰ মাত্ৰা কিন্তু আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে কোনো ক্ষেত্ৰত। তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখি নিজকে অলপ সংযম কৰি ৰাখিবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব, কিন্তু সেই সুযোগ সুবিধা লোৱাৰ ক্ষেত্ৰত খুব সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগিব। সুযোগ সুবিধা এবাৰ লৈ লোৱাৰ পিছত যাতে আপোনালোকে পস্তাবলগীয়া নহয়, তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। ধৰ্মীয় ক্ষেত্ৰত ইমান বেয়া দেখিবলৈ পোৱা নাযাব আজিৰ দিনটোৰ আপোনালোকৰ। প্ৰেমৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব বা শুভ হিচাপেই পাৰ কৰিব পাৰিব আপোনালোকে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। ৰৈ থকা কাম আজি আপোনালোকে সেই কাম হাতত দিব পাৰে বা সেই কাম কৰিবলৈ চেষ্টা কৰিব পাৰে। পাবলগীয়া ধন পাব পাৰে, কিন্তু সম্পূৰ্ণভাৱে যে ধন ঘূৰাই পাব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কৰ্মব্যস্ততা বৃদ্ধি পাব পাৰে আৰু নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচৰা লোকসকলে আজিৰ দিনটোৰ সুন্দৰভাৱে পাৰিব। কিছু গুৰুত্বপূৰ্ণ কামত আজি আপোনালোকে যোগদান কৰিলেও সফলতা অৰ্জন কৰিব পাৰিব। কিবা কামত যদি আজি আপোনালোকে ঘৰৰ পৰা ওলাই যায়, তেনেহ'লে সেই কামত সফল হোৱাৰ সম্ভাৱনা সৰ্বাধিক দেখিবলৈ পোৱা যাব পাৰে। মাতৃ স্বাস্থ্যৰ প্ৰতি আজি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়। আজিৰ দিনটোত এটা কথাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব যে আজিৰ দিনটোত আপোনালোকৰ মনটো মাজে সময়ে চঞ্চল হৈ পৰিব পাৰে। চঞ্চল হৈ পৰাৰ ফলত সামাজিক ক্ষেত্ৰত যাতে মান সন্মান আপোনালোকৰ হানি নহয়, নাইবা আপোনালোকৰ হাতৰ পৰা যাতে কিবা সুযোগ হেৰাই নাযায়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ঘৰুৱা পৰিৱেশত ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। ঘৰত অতিথি আলহী অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়, যাৰ ফলত ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ থাকিব। কোনো আত্মীয়ৰ পৰা কিছুমান কৰ্মত আপোনালোকৰ মন দূষিত হৈ পৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। মাটি বাৰীক লৈ ককাই ভাই বা বাই ভনীৰ মাজত সৰু সুৰা কথাতে তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। প্ৰশাসনিক বিষয়াসকলে ব্যস্ততাৰ মাজত সময় অতিবাহিত কৰিবলগীয়া হ'ব পাৰে বা আজি আপোনালোকৰ ব্যস্ততা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত ইমান বেয়া দেখিবলৈ পোৱা নাযাব। ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি আজি আপোনালোকে চাব বিচাৰে, তেনেহ'লে আজি আপোনালোকে চাব পাৰিব। ঠিকাটুকলি কৰা লোকসকলে আজিৰ দিনটোৰ কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। কোনো লোকে যাতে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব নোৱাৰে, আপোনাক তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। কাৰণ কোনোবা লোকে আপোনালোকক ঠগ প্ৰবঞ্চনাৰ বলি কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ দূৰভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যাব। দূৰভ্ৰমণৰ ফলত আপোনালোকৰ দ্ৰব্য লাভ হ'ব। একো ধৰণৰ ভ্ৰমণ কৰিলে আপোনালোকৰ ক্ষতি নহ'ব। নতুনকৈ ঘৰত যদি যান বাহন ক্ৰয় কৰিব বিচাৰে, তেনেহ'লে আজিৰ দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত বা যান বাহন যেতিয়া আপোনালোকে কিনিবলৈ যাব, সেই ক্ষেত্ৰত আপোনালোকে বিশেষ সাৱধান হৈ চলিবলৈ চেষ্টা কৰিব। ইয়াৰ বাহিৰেও মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ আগৰ কেইদিনৰ তুলনাত কিছু উন্নত দেখিবলৈ পোৱা যাব পাৰে। অৰ্থৰ উপাৰ্জনৰ কাৰণে নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। গোপনে কৰা কিছুমান কামত আজি আপোনালোকে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু নতুনকৈ কৰ্মক্ষেত্ৰৰ লগত জড়িত হৈ আনন্দিত অনুভৱ কৰিব পৰাও যোগ দেখিবলৈ পোৱা যাব পাৰে। ঘৰত যদি আজি আপোনালোকৰ কিছুমান কাম আজি আপোনালোকে নিজেই কৰিব বিচাৰে, তাৰ ফলত আজি আপোনালোকৰ সুফল যোগ দেখিবলৈ পোৱা যাব পাৰে। ঘৰত কিছুমান নতুন কামৰ সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে দিনটো ইমান অসুবিধাদায়ক দেখিবলৈ পোৱা নাযাব। নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলেও পাৰিব বা ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ ভাল ফল যোগ দেখিবলৈ পোৱা যাব বা ভাল ফলৰ যোগ দেখিবলৈ পাব। অবান্তিক খৰচৰ মাত্ৰা কমি আহিবলৈ ধৰিব। কৰ্মক্ষেত্ৰত আজি
আজি আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। সন্তানক লৈ আনন্দিত অনুভৱ কৰিব পাৰিব আপোনালোকে। প্ৰেমৰ ক্ষেত্ৰত কিন্তু আজি আপোনালোকৰ চিন্তা বৃদ্ধি পাব পাৰে, তাৰ প্ৰতি লক্ষ্য অকণমান আজি আপোনালোকে ৰাখিব লাগিব। খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰখাটো বেয়া নহয়, কাৰণ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, যাৰ ফলত আপোনালোকৰ অবান্তিক খৰচৰ মাত্ৰাও বৃদ্ধি পাবলৈ ধৰিব পাৰে। সেইকাৰণে খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি আজিৰ দিনটোত লক্ষ্য ৰাখিব। ভ্ৰমণৰ ক্ষেত্ৰত মধ্যম বুলি ক'ব পৰা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে মন আনন্দিত হৈ থাকিব আৰু লগতে ওচৰ চুবুৰীয়াৰ লগত আজিৰ দিনটো অতিবাহিত কৰি কিবা এটা আজি আপোনালোকে শিকিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো অগ্ৰগতি হিচাপে পাৰ হ'ব। শিক্ষাগুৰুসকলৰ কাৰণে কিন্তু আজিৰ দিনটো ইমান ভাল দেখিবলৈ পোৱা নাযাব। শিক্ষাগুৰুসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো দৰকাৰ। বিদ্যাৰ্থীসকলেও শিক্ষাগুৰুসকলৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ যিমান পাৰে চেষ্টা কৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ কৰিব পাৰিব। কিবা কামৰ কাৰণে যদি আজি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহ'লে পাৰিব। সেই আবেদন কৰাৰ ক্ষেত্ৰত কোনো বন্ধুবৰ্গই আজি আপোনালোকক সহায় সহযোগিতাও কৰিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হোৱা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। হঠাৎ আজি আপোনালোকৰ ঘৰলৈ অৰ্থ আগমনৰ যোগ দেখিবলৈ পোৱা যাব বা অৰ্থ লাভৰ যোগ দেখিবলৈ পোৱা যাব। কিন্তু এনেই আপোনালোকে অৰ্থ পাব যে সেইটো কোনো কাৰণ নাই। কিবা মাধ্যমৰ পৰা আহিব পাৰে আপোনালোকৰ ঘৰলৈ অৰ্থ। সঠিকভাৱে কিছুমান কাম কৰি আজি আপোনালোকে আনন্দিত অনুভৱ কৰিব পাৰিব। কিছুমান ক্ষেত্ৰত কাৰোবাক সহায় কৰিও আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যাব আজি আপোনালোকৰ। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ যদি আজি আপোনালোকে যান বাহন ক্ৰয় কৰিব বিচাৰে পাৰিব, আৰু ঘৰৰ যদি যান বাহন আপোনালোকে বিক্ৰী কৰিব বিচাৰে তেনেহ'লেও আজিৰ দিনটোত আপোনালোকে সেই যান বাহন বিক্ৰী কৰিব পাৰিব। ৰৈ থকা কাম আজি আপোনালোকৰ হৈ উঠিব পাৰে, বা আগতেই কিবা কাম যদি আপোনালোকৰ ৰৈ আছিল সেই কাম আজি হৈ উঠাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। চাকৰিয়ালসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। শত্ৰুৰ পৰাক্ৰমৰ ক্ষেত্ৰত আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব, বা শত্ৰুৰে ক্ষতি কৰিব নোৱাৰিব আপোনালোকক। ইয়াৰ পিছতে ক'ব লাগিব যে পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হৈ পৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হ'ব। ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। লগতে আত্মীয়ৰ লগত থাকি আজি আপোনালোকৰ মন আনন্দিত হৈ পৰাৰো যোগ দেখিবলৈ পোৱা যাব। আপোনাৰো স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে গুৰুত্বপূৰ্ণ কিছুমান সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। মনটো আজি আপোনালোকৰ আশাবাদী হৈ পৰিব পাৰে, বা কিবা এটা পোৱাৰ আশা আজি আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছে আমি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ সহযোগিতা লাভ কৰিব পাৰিব কৰ্মক্ষেত্ৰত। কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলে সহকৰ্মীৰ লগত থাকোঁতে মন আনন্দিত হৈ পৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব। দাম্পত্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বন্ধুবৰ্গই যাতে আপোনালোকক বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও আজিৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ হ'ব। আৰ্থিক ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। অবান্তিক খৰচৰ মাত্ৰা কিন্তু আজি আপোনালোকৰ কমিবলৈ ধৰিব। সন্তানৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো আজি আপোনালোকৰ কাৰণে বেয়া নহয়। সন্তানৰ স্বাস্থ্য হঠাৎ যাতে দুৰ্বল হৈ নপৰে তাৰ প্ৰতি আজি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। প্ৰেমত সংগ সুখ লাভ কৰিবলৈ আজি আপোনালোক সক্ষম হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। ভ্ৰমণৰ ক্ষেত্ৰত মধ্যম দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকি আজি আপোনালোকৰ ইমান অসুবিধা নাপাব, কিন্তু সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্ক নালাগে তাৰ প্ৰতি কিন্তু আপোনালোকে লক্ষ্য ৰাখিব লাগিব। বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত অকণমান মনোযোগ দিবলৈ আজি চেষ্টা কৰিবই লাগিব। ঠিকা টুকলি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। শিক্ষাগুৰুসকলৰ কাৰণে আজি দূৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। স্বাস্থ্যৰ প্ৰতি আজি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। স্বাস্থ্য হঠাৎ অৱনতি ঘটিব পাৰে, সেইকাৰণে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব আৰু বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগিব। নিবনুৱাসকলৰ আশাৰ বতৰা আহিব পাৰে বা কিবা কৰ্মলাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পৰিয়ালৰ লগত থাকোঁতে ভাল সহযোগিতা আজি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰি জীৱনৰ লগত
জড়িত হৈ থকা লোকসকলৰ কাৰণে আজি সকলো ধৰণৰ সমস্যা আপোনালোকৰ অন্ত হৈ পৰা দেখিবলৈ পোৱা যাব। কৰ্ম সঠিকভাৱে আৰম্ভ কৰিব পাৰিব আৰু সেই কৰ্ম সঠিকভাৱে অন্তও কৰিব পাৰিব। আজিৰ দিনটোৰ কৰ্মক্ষেত্ৰত আপোনালোকৰ উন্নতিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। দূৰ সম্পৰ্কীয় কৰ্মত আজি আপোনালোকে অকণমান চকু ৰাখিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যাব আৰু লগতে ক'ব লাগিব যে আজি আপোনালোকৰ দিনটোৰ গতানুগতিক হিচাপেও পাৰ হোৱা কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা যাব। নতুনকৈ যদি ঘৰত মূল্যৱান সম্পদ আজি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজি আপোনালোকে ক্ৰয় কৰিব পাৰিব। চাকৰিয়ালসকলৰ কৰ্মব্যস্ততা বৃদ্ধি পাব পাৰে। মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাবলৈ ধৰিব যদিও সকলো কাম আপোনালোকে কৰি সম্পূৰ্ণ কৰিব নোৱাৰিব পাৰে। পিতৃ মাতৃ স্বাস্থ্য গতানুগতিক হিচাপে পাৰ হ'ব আৰু ঘৰুৱা পৰিৱেশত আজি আপোনালোকে অকণমান চকু ৰাখিব লাগিব। ঘৰুৱা পৰিৱেশ আজি আপোনালোকৰ চকু ৰখাটো দৰকাৰ হ'ব, কাৰণ ঘৰুৱা পৰিৱেশ আজি আপোনালোকৰ কিছু অস্থিৰ হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। মাটি বাৰীৰ ক্ষেত্ৰত আজি আপোনালোকৰ অশান্তিদায়ক সৃষ্টি হৈ পৰিব পাৰে পৰিৱেশ, তাৰ প্ৰতিও আজি আপোনালোকে অকণমান লক্ষ্য ৰখাটো উচিত। প্ৰশাসনিক বিষয়াসকলে ব্যস্ততাৰ মাজত সময় অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ লাভ বৃদ্ধি হ'ব পাৰে আৰু সেই ব্যৱসায়ত যদি আজি আপোনালোকে নতুনকৈ বিনিয়োগ কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব।